শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানাৰ এলেকাৰ শিঙৰি চাহ বাগিচাৰ হাতখোলা লাইনত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। বুধবাৰে সন্ধিয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ঢেকিয়াজুলি আৰক্ষীৰ লগতে শিঙৰি আৰক্ষীয়ে। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ শিঙৰি আৰক্ষী চকীৰ অধীনস্থ তথা শিঙৰি চাহ বাগিচাৰ হাতখোলা লাইনৰ বাসিন্দা বাবলু দেউৰী নামৰ আনুমানিক ৪৫ বছৰীয়া যুৱকজনক কোনো অজ্ঞাত লোকে নিজ ঘৰতে চোকা অস্ত্ৰৰে ডিঙি ৰেপি থৈ যায়। লগে লগে স্থানীয় ৰাইজে সংকটজনক অৱস্থাত যুৱকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক তেৰণ, ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক জাকিৰ হুছেইন, শিঙৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ টাইৰ লগতে বৃহৎ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই হত্যাকাণ্ডৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে আফচাই। প্ৰথম কথা, যেতিয়া বিশ্ববাসীয়ে নৱবৰ্ষৰ আমেজত ঘূৰি আছে সেইটো সময়ত এটা দুখ বাৰ্তা আমাৰ সমাজত অহাটো আৰু শিঙৰি নিচিনা অঞ্চলত আমি চাইছোঁ বিগত সময়ছোৱাত যেতিয়া ইয়াত তাৰমানে তেনেকুৱা ধৰণৰ হত্যা হয়, হত্যাকাৰীসকলে কিন্তু মুকলি আকাশৰ তলত এতিয়াও ফুৰি আছে বুলি ইয়াত স্থানীয় ৰাইজে অভিযোগ কৰে। কাৰণ আমি চাইছোঁ যে বিগত সময়ছোৱাত দুটা হত্যা হৈ গৈছে কিন্তু তেখেতসকলৰ কোনো সংসূত্ৰ ওলাব পৰা নাই। আমি এতিয়া আশা কৰিম, প্ৰশাসনক আশা কৰিম যে তেখেতসকলে যাতে মানে খুব একদম নিহাৰিকৈ তদন্ত কৰে। যদি কুকুৰ চকুৰ লগাই পেলাই হ'লেও ইয়াত আহি পেলাই তদন্ত কৰক। কাৰণ এটা কথা কৈছোঁ, আজি এই ঘৰটো আপোনালোকে চাইছে, ইমান ধুনীয়া ঘৰ এটা। চাহ বাগিচা অঞ্চলত ইমান ধুনীয়া টাইলছ লগোৱা ঘৰ আপোনালোকে খুব কম পাব। আৰু তেনেকুৱা ধৰণৰ এটা মানে শ্ৰমজীৱী যুৱক আৰু শ্ৰমজীৱী তেখেতে মানে এনেকুৱা ওলাই আহিছে। আপোনালোকে চাইছে সি আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈও গৈ আছিলে। সেই স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত আমি ভাবিম যে তেখেতৰ কৰ্ম উদ্যোগী ল'ৰা আছিলে বা কৰ্ম উদ্যোগী যুৱক আছিলে। কিন্তু আজি চাইছোঁ এনেকুৱা ধৰণৰ দুখদ ঘটনা হৈছে। আৰু আমাৰ সমাজত যদি তেনেকুৱা ঘটনা ঘটি থাকে, আমাৰ কৰ্ম উদ্যমী যুৱকসকল যদি আমাৰ মাজৰ পৰা হেৰাই যায়, তেনেহ'লে জাতিটো এনেই পিছপৰা আৰু বহুত পিছ পৰি যাব। সেইকাৰণে আমি প্ৰশাসনক অনুৰোধ জনাম যে তেখেতসকলে যাতে একদম ধুনীয়াকৈ কৰক, কাৰণ তদন্ত কৰক। কাৰণ বিগত সময়ছোৱাত দুটা ইয়াত হৈছে, তাৰ কিন্তু কোনো সংসূত্ৰ ওলোৱা নাই। আজি অভিযোগ কৰা মতে আমি স্থানীয় ৰাইজে যিটো অভিযোগ কৰিছে, সেইকাৰণে এইটো তৃতীয়বাৰ আৰু তৃতীয়বাৰে প্ৰথম। আৰু যিহেতু নৱবৰ্ষৰ প্ৰথম দিনত যেতিয়া সমাজে তাৰমানে বিশ্ববাসীয়ে আনন্দ উল্লাসত ফুৰি আছে, তেতিয়া ইয়াত আপোনালোকে চাইছে শোকৰ চাই পৰিছে। শিঙৰি অঞ্চলত আজি যিটো জাক জমকতা বা হৰ্ষ উল্লাস হ'ব লাগে সেইটো নহয়। আজি ইয়াত কান্দোনৰ ৰোল আহিছে। আপোনালোকে চবৰ মুখতে মানে দুখৰ বাতৰা ঘূৰি আছে। সেইকাৰণে অনুৰোধ কৰিম যে প্ৰশাসনক অনুৰোধ কৰিম আৰু আশা কৰিম আজিৰ প্ৰশাসন খুব দ্ৰুতভাৱে তদন্ত কৰিব পাৰিব। আৰু তেখেতসকলৰ পৰা এটাই আশা যে যি হত্যাকাৰী সি মুকলি আকাশৰ তলত থাকিব নোৱাৰে, যাতে তেনেকুৱা ধৰণৰ ব্যৱস্থা লওক। অন্যথা বিগত সময়ৰ যিসকল হত্যাকাৰী তেখেতসকলে এতিয়ালৈকে মুকলি আকাশৰ তলত থকাৰ কাৰণেই এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। আৰু আইনে আমি এটা কথা দাবী কৰিম যে যিহেতু তেখেতৰ পৰিয়ালৰ এতিয়া মানে ভাতৃসকলৰ লগত তেখেতৰ ব্যক্তিগতভাৱে হয়তো তেনেকুৱা ধৰণৰ একেলগে উঠা বহা নাছিলে, কিন্তু এতিয়া আমি সামাজিকভাৱে বা অসম স্বাধীনতা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা কথা ক'ব বিচাৰিম যে যি হত্যাকাৰী থাকিব আইনীভাৱে কঠোৰৰ পৰা কঠোৰ শাস্তি দি তাক মানে এনেকুৱা ব্যৱস্থা লওক যাতে আগন্তুক দিনত কোনো ধৰণৰ হত্যাকাৰীয়ে যাতে সাহস নকৰে এজন নিষ্পাপ নিৰ্ভীক ল'ৰাক বা কৰ্ম উদ্যমী ল'ৰাক হত্যা কৰা। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।